উচ্ছেদ হ'ব লাগে আৰু উচ্ছেদ ঢিঙৰ উচ্ছেদটো বীৰ লাচিত সেনা অসমে খিলঞ্জীয়া জনগণৰ লগত তাত যিটো আন্দোলন কৰিলে তাৰ বাবে সেইটো উচ্ছেদ হৈছে আৰু তাৰ বাবে আমি চৰকাৰক ধন্যবাদ দিছোঁ। কিন্তু কথাটো হৈছে উজনি অসমো আমি বচাব লাগিব। এতিয়া কথাটো হৈছে উজনি অসমৰ আগ্ৰাসনৰ বিষয়ে কিয় মুখ্যমন্ত্ৰী নিমাত? চিন্তামণিগড়ত কেতিয়া উচ্ছেদ হ'ব তাক লৈ আমাৰ প্ৰশ্ন আছে। আৰু যদি চিন্তামণিগড়ৰ উচ্ছেদৰ বিষয়ে চৰকাৰে অতি শীঘ্ৰে স্থিতি স্পষ্ট নকৰে, বীৰ লাচিত সেনাই চিন্তামণিগড়ত ইতিমধ্যে আমাৰ আলোচনা বিলোচনা চলিছে, কিন্তু চিন্তামণিগড়ত কিন্তু এখন ভয়াৱহ সংঘৰ্ষ হ'ব আৰু তাৰ বাবে চৰকাৰ জগৰীয়া হ'ব। আৰু এই সংঘৰ্ষ যদি হ'ব নালাগে তেনেহ'লে অতি শীঘ্ৰে চিন্তামণিগড়ত উচ্ছেদ কৰক। চিন্তামণিগড়ৰ খিলঞ্জীয়া মানুহক বাংলাদেশী মূলৰ মানুহে হানি খুচি হত্যা কৰিবলৈ বাকী আছে। তেওঁলোকৰ অধিকাৰ, তেওঁলোকে আনকি মাছ মৰাৰ অধিকাৰ তাত হেৰুৱাই পেলাইছে আৰু বিশেষকৈ মিচিং জনগোষ্ঠীয় লোকসকলে তাত মাছ মাৰিব যাব নোৱাৰা হৈছে সেই সন্দেহযুক্ত মানুহৰ উৎপাতত। আৰু যদি মই পুনৰ কৈছোঁ এইখন বিজেপি চৰকাৰে উজনি অসমৰ চিন্তামণিগড়ত উচ্ছেদ নকৰে তেনেহ'লে চিন্তামণিগড়ত এখন সংঘৰ্ষ হ'ব আৰু এই সংঘৰ্ষৰ বাবে চৰকাৰ জগৰীয়া হ'ব।